হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম আই কিউ। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কেইটামান ষ্টাডি মেটেৰিয়েলছৰ পেকেজৰ কথা ডিছকাছ কৰিম। চ' আপোনালোকে যদি কোনোবাই যদি প্ৰিপেৰেশ্যন কৰি আছে APSCয়ে হওক বা ADRE হওক, আছাম পুলিচ আৰু অন্যান্য তেনেকুৱা ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে, চ' আপোনালোকৰ কাৰণে কেইটামান কৰ্চেছ এভেইলেবল আছে। চ' সেইখিনি কৰ্চেছ আপোনালোকে এভেইল কৰিব পাৰে, ল'ব পাৰে। মই কৰ্চখিনিৰ কথা কৈ দিছোঁ। APSCৰ শেহতীয়াকৈ ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্ট ওলাইছিলে ফাইনেন্স ডিপাৰ্টমেণ্টত। চ' ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত। তাৰপিছত আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 450ত। চ' এইখিনি পৰীক্ষা মেবি ইলেকশ্যনৰ পাছত হ'ব। এতিয়া এজ অফ নাও অকণমান ষ্টে' কৰা হৈছে আছাম কোঅপাৰেটিভ এপেক্স বেংকে হওক বা অন্যান্য এক্সামছবিলাক। তাৰপিছত APSC CDPO, APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচৰ এটা ফুল কৰ্চ আছে 350ত। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0ৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ আছে সেইটোত 400 ৰুপিজ। আছাম পুলিচৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। ঠিক আছে, এইখিনি কৰ্চেছ এভেইলেবল আছে। এই কৰ্চখিনি এজ পাৰ অফিচিয়েল চিলেবাছ, ক্ৰনলজিকেল অৰ্ডাৰ, চেপ্টাৰ ৱাইজ আপোনালোকে মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব, যেনেকৈ এক্সামত আহে তেনেকুৱা এক্সাম পেটাৰ্ণতে। আৰু লগতে কুৱেশ্যনছখিনিৰ চলিউশ্যনছো থাকিব, মানে এনচাৰ্ছো থাকিব। আৰু লগতে য'ত যি দৰকাৰ পৰে এক্সপ্লেনেশ্যনছ থাকিব। মেথছ, ৰিজনিং, এপ্টিটিউডবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, ফৰ্মুলা সেই গোটেইখিনি ইনক্লুডেড থাকিব। চ' আপোনালোকৰ একো প্ৰব্লেম নহয়। কোনোবাই যদি ইয়াৰ ভিতৰত কোনটো কৰ্চ ল'ব বিচাৰে মোক জনাওক। মই ইয়াতে এটা হোৱাটছএপ নাম্বাৰ দি দিছোঁ, আপোনালোকে এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক 9706557851। আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851। এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে। সেইমতে মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম আৰু কৰ্চৰ ডিটেইলছ দি দিম। কৰ্চৰ কণ্টেণ্টছ কি কি থাকিব সেইখিনি বস্তু মই শ্বেয়াৰ কৰিম আপোনালোকক হোৱাটছএপতে। চ' তাৰপিছত মই পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্টৰ লিংকটো শ্বেয়াৰ কৰিম। আপোনালোকে যদি পে'মেণ্ট কৰিব বিচাৰে, পে'মেণ্ট কৰি পেলাই গোটেই কৰ্চটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব। ঠিক আছে, আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো জাষ্ট কলৰ কাৰণে এভেইলেবল হয়, হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল হয়, কলৰ কাৰণে এভেইলেবল নহয়। চ' আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব, ইয়াতে হোৱাটছএপতে মেছেজ কৰি সুধিব মোক কথাটো। চ' ইয়াতে এইখিনি কৰ্চেছ আৰু এবাৰ কৰিছোঁ APSC মটৰ ভেহিকুল ইনস্পেক্টৰ, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, APSC কম্পিউটাৰ অপাৰেটৰ, আছাম পুলিচ, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0, APSC CDPO, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, APSC ৰিচাৰ্চ এছিষ্টেণ্ট এক্সেট্ৰা। ঠিক আছে, চ' এইখিনি বস্তু আপোনালোকে কোনোবাই যদি এইখিনি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এইখিনি ল'ব পাৰে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতো মই কৰ্চখিনিৰ কথা এইখিনি কথাই আকৌ এবাৰ ৰিপিট কৰি তাতে পিন কৰি দিছোঁ। আপোনালোকে তাতে গৈ পেলাই আৰু এবাৰ চাই ল'ব পাৰিব। লগতে ইমানেই আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা এডুকেটৰ বুলি, সেইটো ফাৰ্ষ্ট চেনেল হয়। সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। সেইটো এটা ডাঙৰ চেনেল, মোৰ দেন 55,500 ছাবস্ক্ৰাইবাৰ্ছ আছে। তাতে আপোনালোকে সকলো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ ডিটেইলছ পাই যাব আৰু লগতে অন্যান্য ইনফৰ্মেশ্যনবিলাকো পাই থাকিব ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট লিংকছসমূহ আৰু ইনফৰ্মেশ্যনৰ কাৰণে। চ' ইমানেই আছিলে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।